ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 2 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি ৰাতি 11:54 পৰ্যন্ত। তাৰপিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব মঙ্গলবাৰে মধ্যৰাতি 2:20 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱৰীগণ। মৰণত আজি এক পদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:11 পৰা 9:59 পৰ্যন্ত, আকৌ 11:54 পৰা 1:41 পৰ্যন্ত, আকৌ 2:05 পৰা 4:05 পৰ্যন্ত, আকৌ 5:29 পৰা 6:11 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:07। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালত উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ আজি আপোনালোকৰ ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমন ঘটিব আৰু তেওঁলোকৰ আগমনৰ ফলত আজি আপোনাৰ ঘৰখনো ইতিবাচক হ'ব। তেওঁলোকৰ সৈতে আপোনালোকৰ বৈঠক অনুষ্ঠিত হ'লে তেওঁলোকৰ দ্বাৰা আপুনি বহু তথ্য আহৰণ কৰিব পাৰিব আৰু সমস্যাবোৰো সমাধান কৰাত তেওঁলোকে বহু সহায় কৰিব। আজি লোৱা আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'বলৈ গৈ আছে, গতিকে এই সুযোগ আপুনি ভালদৰে উঠাবলৈ যত্ন কৰক। ঘনিষ্ঠ আত্মীয়ৰ সৈতে এই বিষয়ে কথা পাতক, তেতিয়া তেওঁলোকেও আপোনাক উচিত সমাধান আৰু সিদ্ধান্ত লোৱাত সহায় কৰিব। গতিকে অসাৰ কথাৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত মনোনিৱেশ কৰক, নিজৰ সিদ্ধান্তৰ বিষয়ে চিন্তা কৰক। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো উদ্বেগ আৰু মানসিক চাপৰ পৰা আপুনি আজি সকাহ পাব আৰু ইয়ে আপোনালোকৰ ভিতৰত সতেজতাও অনুভৱ কৰাব। আপোনাৰ নিজৰ বিৰোধীয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু চিন্তা নকৰিব, আপোনাৰ একো বেয়া নহয়। গতিকে নিজৰ যি সম্পৰ্কীয় ব্যক্তি আছে তেওঁলোকৰ পৰাও আপুনি আজি সাৱধানে থাকিব লাগিব। সৰু সৰু কথাক লৈ ওচৰ চুবুৰীয়াৰ সৈতে তিক্ততা গঢ় লৈ উঠিব নিদিব, কাৰণ সৰু সৰু কথাৰ ফলত আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে সৰু সৰু কথাবোৰ আওকাণ কৰি চলাটো ভাল হয়। কেতিয়াবা আপোনাৰ গৰম মেজাজে আপোনাৰ অসুবিধাৰ সৃষ্টি কৰিব, গতিকে খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বভাৱত শান্তি বজাই ৰাখক, কোমলতা বজাই ৰাখক। ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিব পাব। ব্যৱসায়ৰ কাম কাজৰ ধৰণত কিছু পৰিৱৰ্তন কৰাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব, গতিকে পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাবোৰ সম্পূৰ্ণ কৰাত আপুনি গুৰুত্ব দিয়ক। এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলকো অন্তৰ্ভুক্ত কৰক আৰু আপোনাৰ অভিজ্ঞ ব্যক্তিসকলকো অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনালোকৰ আলোচনাৰ মাধ্যমেৰে এক সুন্দৰ আৰু ফলপ্ৰসূ সিদ্ধান্ত ওলাই আহিব আৰু ইয়াৰ ফলত পৰিৱৰ্তনৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব আৰু লগতে ব্যৱসায়িক সন্মানো বৃদ্ধি পোৱা দেখা যাব। প্ৰতিদ্বন্দ্বীসকলেও আপোনাৰ কোনো ধৰণে প্ৰতিহত কৰিব নোৱাৰে, তেওঁলোকৰ পৰা আপুনি অলপ দূৰত্ব বজাই ৰাখিব আৰু তেওঁলোকৰ কাৰ্যকলাপত আপুনি চকু ৰাখিব। আজি আপুনি কিছুমান নতুন ব্যৱসায়িক চুক্তি পাব, কিন্তু এই সময়ছোৱাত কোনো কাগজ নপঢ়াকৈ চহী নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব আৰু ব্যৱসায়িক ক্ষতিও হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে বৰ্তমান সময়ত আপুনি চুক্তি ৰূপায়ণ কৰোঁতে অলপ সতৰ্ক হ'ব লাগিব। নিয়োজিত লোকসকলে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা আজি প্ৰশংসা লাভ কৰিব আৰু ইয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব আৰু তেওঁলোকে কাম কৰোঁতেও এক সুন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। বিবাহিত সম্পৰ্ক ভাল হ'ব, লগতে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো এক সুন্দৰ পৰিৱেশৰ গঢ় লৈ উঠিব আৰু ঘৰতে আজি আপুনি কিছু অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালতো ঘনিষ্ঠতা দেখা পোৱা যাব। বহুদিনৰ পৰা পৰিয়ালত আপোনালোকে চিন্তা কৰি থকা বা পৰিকল্পনা কৰি থকা কামবোৰ আজি কৰি আপোনালোকে সকাহ অনুভৱ কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ বয়োজ্যেষ্ঠসকলো আনন্দিত হ'ব, কাৰণ তেওঁলোকৰ যি পৰিকল্পনা আছিলে সেইবোৰ ৰূপায়ণ হ'বলৈ গৈ আছে।
আৰু পৰিয়ালত আপোনালোকে ভাল পৰিৱেশ বজাই ৰাখিব সদায় কোনো ধৰণৰ অশান্তি পৰিৱেশৰ সৃষ্টি নকৰিব যিমান পাৰে সংযমতা বজাই ৰাখিব পৰিয়ালৰ সকলো সদস্যকে গুৰুত্ব সমানে দিব ইয়াৰ ফলত আপোনাৰ পথো প্ৰশস্ত হ'ব প্ৰেমৰ সম্পৰ্কত থকা সকলে আজি কৰবালৈ যোৱাৰ যদি আপোনালোকে সুযোগ পায় তেনেহলে এই সুযোগ কোনো কাৰণতে এৰি নিদিব কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা সৃষ্টি কৰাৰ সুযোগ আহি পৰিছে ডায়াবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিজৰ লগত জড়িত সমস্যাবোৰ গুৰুত্ব দিব লাগিব নিয়মমতে আপোনালোকে ঔষধ পাতি খাব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব পৰীক্ষা নিৰীক্ষাবোৰ সময়মতে কৰি থাকিলে আপোনালোকে সুস্থ হৈ থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4 এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ মন শিল্পৰ লগত জড়িত কামত নিয়োজিত হ'ব আৰু ব্যক্তিগত কামো আপুনি সহজে সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ ফলত আপুনি নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব আৰু ভিতৰত আপুনি এক শক্তিৰো সঞ্চাৰ ঘটিব আজিকালি আপুনি আপোনাৰ স্বভাৱত ভাল পৰিৱৰ্তন আনিছে ইয়াৰ বাবে আপোনাৰ পৰিয়াল আৰু আত্মীয়ৰ মাজত ভাল ভাৱমূৰ্তি লাভ উঠিব আপোনাৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব আৰু আপোনাৰ যি স্বভাৱত পৰিৱৰ্তন ঘটিছে তাৰ ফলত আপুনি নিজকে শান্ত হৈ ৰাখিবলৈ সহায় পাব আৰু যিকোনো কাম আপুনি ধৈৰ্যৰে কৰিবলৈ সক্ষম হ'ব যাৰ ফলত পূৰ্বৰ তুলনাত বৰ্তমানে আপুনি বহু সফলতা অৰ্জন কৰিব পাৰিব যিকোনো ঠাইতে বিতৰ্কৰ পৰা আঁতৰি থাকিব কথা কওঁতে পৰিস্থিতিৰ প্ৰতিও গুৰুত্ব দিয়াটো জৰুৰী হ'ব কাৰণ কথা বতৰাত যদি আপুনি কিবা ভুল শব্দ প্ৰয়োগ কৰে তেনেহলে আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে বাদ বিবাদৰ পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে গতিকে এইবোৰ কথাত অলপ মনোযোগ দিব মনত ৰাখিব যে আজি আপুনি আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত হৈ ভুল সিদ্ধান্ত ল'ব পাৰে যাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো প্ৰভাৱ পৰিব গতিকে বেলেগৰ বা অন্য ব্যক্তিৰ কথাত একেবাৰে গুৰুত্ব নিদিব আৰু তেওঁলোকৰ পৰামৰ্শ একেবাৰে পালন নকৰিব নিজৰ সিদ্ধান্তকে বৰ্তমান সময়ৰ কাৰণে অগ্ৰাধিকাৰ দিয়ক কাৰণ বৰ্তমান সময়ত আপুনি নিজেই নিজৰ পৰিস্থিতিবোৰ চম্ভালিবলৈ সক্ষম হ'ব ঘনিষ্ঠ আত্মীয়ৰ সৈতেও আপুনি অলপ আলোচনা কৰিব তেওঁলোকৰ যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে তেনেহলে আপোনাৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াবলৈ নাপাহৰিব তেওঁলোকে আপোনাৰ পৰামৰ্শ পাই সমাধান কৰিবলৈ তেওঁলোকৰ সমস্যা সক্ষম হ'ব ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে গতিকে এই সময়ত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিলে আপোনাৰ উন্নতি যোগ আছে আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব যিটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে ব্যৱসায়িক উন্নতিও দেখিব সক্ষম হ'ব মানুহৰ সৈতে সংযোগ স্থাপন কৰা ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব গতিকে আপুনি আজি এই ব্যৱসায়ত যদি জড়িত হৈ আছে তেনেহলে আপুনি বিশেষভাৱে গুৰুত্ব দিয়ক আৰু কেনেদৰে আপুনি যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব তাৰ প্ৰতি গুৰুত্ব বেছিকৈ দিয়ক নিয়োজিত লোকসকলৰ ওপৰত আজি অধিক কামৰ চাপ থাকিব কিন্তু তেওঁলোকে বিচলিত নহয় নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু আত্মীয়ৰ পৰা যদি সহায় লয় তেনেহলে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হৈ যাব পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু বিশেষ বন্ধুক আজি লগ পোৱাৰ পিছত আপোনাৰ ঘৰত তেওঁলোকক মিলিত কৰালে আপোনালোকৰ ঘৰত এক আনন্দৰ সৃষ্টি হ'ব পাৰে গতিকে সকলো ক্ষেত্ৰতে আপুনি পৰিয়ালক অগ্ৰাধিকাৰ দিব কোনোবা বন্ধু আহিলে তেওঁলোককো আপুনি পৰিয়ালৰ সৈতে চিনাকি কৰাই দিব ইয়া আপোনালোকৰ পৰিয়ালত এক ভাল ভাৱমূৰ্তি গঢ় লৈ উঠিব পৰিয়ালক যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে পৰিয়ালে আপোনাৰ কোনো ধৰণে সন্দেহ নকৰে লগতে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব ইজনে সিজনৰ লগত সম্বন্ধ ভালদৰে ৰাখিব কিবা পৰিয়ালত যদি সৰু ডাঙৰ যি পৰিৱেশৰ সৃষ্টি নহওক কিয় সকলোকে যদি অৱগত কৰায় তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব গতিকে পৰিয়ালক আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে খং নকৰিব শান্তিভাৱে আপুনি বুজাবলৈ চেষ্টা কৰিব ইয়া আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভালকৈ ৰাখিব বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন ল'ব কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ কিবা অৱনতি ঘটিব পাৰে গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে তেতিয়াহ'লে সোনকালে সুস্থ হৈ উঠিব প্ৰেমৰ সম্পৰ্কত থকা সকলে আজি অলপ গুৰুত্ব দিব লাগিব যাতে আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ প্ৰতাৰণা নহয় আৰু আপোনালোকে সৎ হ'বলৈ চেষ্টা কৰিব ভুল বুজাবুজি নহ'লে উদ্ভৱ হ'ব পাৰে আৰু ভুল বুজাবুজিৰ উদ্ভৱ হ'লে আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে গতিকে এইবোৰ কথা অলপ মনত ৰাখিব আজি আপোনাৰ নিজৰ অৱহেলাৰ বাবে আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ আপোনাৰ এচিডিটি আৰু গেছৰ সমস্যা বৃদ্ধি পাব গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ যত্ন কৰিব
আৰু খাদ্যাভ্যাস আৰু কৰ্মব্যস্ততা দুয়োটাই ভাৰসাম্য বজাই ৰাখিব। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে যত্ন ল'ব লাগিব। ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰোঁতে সুন্দৰকৈ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ সহায়ত যিকোনো সমস্যাৰ সমাধান আপুনি সহজে পাব আৰু দীৰ্ঘদিন ধৰি চলি থকা যিকোনো উদ্বেগ আৰু মানসিক চাপৰ পৰা আজি সকাহ অনুভৱ কৰিব। গতিকে আপুনি নিসংগতাটো কিছু সময় কটাবলৈ যত্ন কৰিব আৰু নিজৰ ভাল লগা কাৰ্যকলাপত কিছু সময় দিয়ক। ইয়াৰ জৰিয়তে আপুনি সতেজতা অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে এক সকাহ অনুভৱ কৰিবলৈ আপুনি সক্ষম হ'ব। বীমা আৰু বিনিয়োগৰ দৰে ধন সম্পৰ্কীয় বিষয়তো ব্যস্ততা থাকিব, কিন্তু আপোনাৰ ইয়াৰ পৰা বহু লাভ হ'ব। গতিকে ইয়াৰ পৰা আপুনি আৰ্থিক অৱস্থাও আপুনি উন্নত কৰাত সক্ষম হ'ব। গতিকে এইবোৰ কামত আপোনাৰ মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। আজি আপোনাৰ ভাল খবৰে মনটো আনন্দিত কৰি তুলিব। গতিকে আপুনি আজি নিজকে সতেজতা অনুভৱ কৰিব। গতিকে আজি আপোনাৰ ভাল খবৰবোৰে আনন্দিতও কৰিব আৰু পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ সৃষ্টি কৰিব। কোনো ধৰণৰ আইনী বিষয়ত আজি জড়িত নহ'ব। বিশেষকৈ যান বাহনৰ নীতি নিয়ম ভংগ নকৰিব, নহ'লে আপোনাৰ ওপৰত তদন্ত আদি হ'ব পাৰে আৰু লগতে জৰিমনাও বিহিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত হোৱা সমস্যাৰ বাবে আপুনি অলপ আজি চিন্তিত হ'ব পাৰে। গতিকে আজি আপুনি এই ক্ষেত্ৰত অলপ পৰামৰ্শ দিবলৈ যত্ন কৰক, কাৰণ আপোনাৰ দ্বাৰা তেওঁলোকৰ এই সমস্যাৰ সমাধান সম্ভৱ হ'ব। গতিকে তেওঁলোকক আপুনি ভালদৰে বুজাই পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ যত্ন কৰা উচিত। আৰু আজি কথা কওঁতে বেয়া শব্দ ব্যৱহাৰ নকৰিব, নহ'লে আপোনাৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি স্বভাৱত কোমলতা বজাই ৰাখিব আৰু সংযমতা বজাই ৰাখিব। ব্যৱসায়ত অভিজ্ঞ লোক আৰু সহকৰ্মীৰ পৰামৰ্শ পালন কৰিলে ভাল ফলাফল পাব, কিন্তু ধনৰ বিষয়ত এতিয়াও অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান পৰিস্থিতি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ঋণ ল'ব লগা হৈ আছে। গতিকে এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰি আগবঢ়াটো ভাল হ'ব, কাৰণ ঋণ গ্ৰহণ কৰিলে পুনৰ আকৌ আপুনি পৰিশোধ কৰাত কঠিনতাৰ সন্মুখীন হ'ব। সেইবাবে অলপ ভাবি চিন্তি এই দিশত সিদ্ধান্ত গ্ৰহণ কৰাটো ভাল হয়। যদি কোনো বিভাগীয় তদন্ত চলি আছে তেনেহ'লে তাৰ ফলাফল আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ যিসকল নিয়োজিত লোক আছে তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ ওপৰত তদন্ত হোৱাৰ সম্ভাৱনাও অধিক। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি আজি পাৰিবাৰিক সুখ শান্তি লাভ কৰাত সক্ষম হ'ব। কিন্তু মনত ৰাখিব, বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে আজি যত্ন ল'ব লাগিব। কোনো কাৰণতে এই ক্ষেত্ৰত আওকাণ নকৰিব, নহ'লে আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আৰু তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'লে অতি সোনকালে তেওঁলোকে সুস্থ অনুভৱ কৰিব আৰু আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। পৰিয়ালৰ সকলো সদস্যই মিলি ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত আগ্ৰহ প্ৰকাশ কৰাটো ভাল হয় আৰু সকলো সদস্যই কোনো ধৰণৰ যাতে মনত কোনো বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। সকলো সদস্যই মিলি কিবা যদি অসুবিধা হয় তাৰ প্ৰতি যত্ন ল'ব যাতে সেইবোৰ সমাধান কৰাৰ। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ইতিবাচক হৈ থাকিব আৰু লগতে আপোনালোকে বাহিৰা মানুহৰ হস্তক্ষেপো পৰিয়ালত হ'ব নিদিব, নহ'লে পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমোদন লাভ কৰাৰ বাবে আজি আপোনালোকৰ মনত আনন্দৰ সৃষ্টি হ'ব আৰু আপোনালোকে অতি সোনকালে এই ক্ষেত্ৰত সফলতাও অৰ্জন কৰিব। আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাই আপোনাক সুস্থ কৰি ৰাখিব আৰু আপুনি সুখী আৰু শক্তিশালী অনুভৱ কৰিব আৰু যিকোনো কামতে আজি সতেজতা অনুভৱ কৰি আপুনি কামবোৰ সম্পন্ন কৰাত সক্ষম হ'ব। কিন্তু তথাপিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ'ব। দৌৰাদৌৰি বেছি হ'ব যদিও কামৰ সফলতাই আপোনাৰ ভাগৰ আঁতৰাই পেলাব। গতিকে আজিৰ দিনটো আপোনাৰ এক ইতিবাচক দিন হ'ব। গতিকে কোনো কাৰণতে আপুনি এই দিনটোৰ এনেই কটাই নিদিব বা অলসতা নকৰিব। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক। যিকোনো ক্ষেত্ৰতে আপুনি নিজে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব।
কিছু ভাল কামৰ লগত জড়িত পৰিকল্পনা আজি ঘৰতে কৰিব পাৰিব আৰু ঘৰৰ পৰিয়ালেও আপোনাক পৰ্যাপ্ত পৰিমাণে সহায় কৰিব আৰু সিদ্ধান্ত গ্ৰহণত আপোনাৰ বয়োজ্যেষ্ঠসকলেও আপোনাক কিদৰে সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ ভাল হ'ব তাৰ বিষয়েও অৱগত কৰিব। ইয়াৰ ফলত আজি আপুনি সকাহ অনুভৱো কৰিব। অপ্ৰয়োজনীয় খৰচৰ পৰা সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ অলাগতিয়াল খৰচ বৃদ্ধিয়ে মানসিক চাপৰ সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ কৰিব আৰু মনত ৰাখিব যে সামাজিক কামৰ পৰা অলপ সময় পৰিয়ালতো দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া আৰু অসাৰ কাম কাজৰ পৰা মনোযোগ আঁতৰাই পঢ়া শুনাত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত সফলতাও অৰ্জন কৰিব পাৰিব। আজি আপুনি কোনো ভবা নিচিন্তাকৈ ভ্ৰমণ নকৰিব, নহ'লে এই ভ্ৰমণে আপোনাৰ ক্ষতি কৰিব পাৰে, বিশেষকৈ আপোনাৰ খৰচ বৃদ্ধি কৰিব আৰু লগতে সময়ো খৰচ হ'ব। গতিকে বৰ্তমান সময়ত আপুনি ভ্ৰমণ পিছুৱাই দিয়াটোৱে ভাল হয়। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ অব্যাহত থাকিব। আপুনি হয়তো নতুন দায়িত্ব পাব আৰু সেইটো আপুনি ভালদৰে পালন কৰিব পাৰিব। কিন্তু প্ৰতিপক্ষৰ প্ৰতিটো কামৰ প্ৰতি চকু ৰাখিব, নহ'লে আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ বিনষ্ট হ'ব পাৰে। গতিকে সকলো ক্ষেত্ৰতে আপুনি সতৰ্ক আৰু সাৱধান হ'ব লাগিব। বিশেষকৈ আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোযোগ দিয়ক। কৰ্মচাৰীসকলকো আপুনি কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ অসুবিধা আৰু সমস্যাৰ ক্ষেত্ৰত আপুনি তেওঁলোকক বিশেষভাৱে এইবোৰ ক্ষেত্ৰত সমাধান কৰক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়ত তেওঁলোকেও ভালদৰে কামবোৰ কৰিবলৈ সক্ষম হৈছে আৰু কামবোৰ আপুনি ভালদৰে ভাগ বতৰা কৰি দিয়ক কৰ্মচাৰীৰ মাজত। এনে কৰিলে আপোনালোকৰ কামবোৰ ক্ষীপ্ৰ গতিত চলিব আৰু সম্পূৰ্ণ সোনকালে হ'ব। আজি আপুনি ব্যৱসায়িক কাম কাজত বেছি বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ ধনৰ ক্ষতি হ'ব পাৰে আৰু লগতে আপুনি আজি সিদ্ধান্ত গ্ৰহণ কৰোঁতে অলপ ভাবি চিন্তিও কৰিব লাগিব। লেনদেন কৰোঁতে আপোনাৰ আজি ভুল হ'লে বিশদ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে লেনদেনৰ বিষয়বোৰ অলপ সাৱধানে কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ সহকৰ্মীৰ সৈতে আজি কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনালোকৰ কৰ্মস্পৃহাও বৃদ্ধি কৰিব। সৰু কথাত স্বামী স্ত্ৰীৰ মাজত ক্ষোভৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ ব্যৱস্থাত বাহিৰৰ মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব, নহ'লে আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে সৰু সৰু কথাবোৰ আপোনালোকে আওকাণ কৰি চলিব। স্বামী স্ত্ৰীয়ে দুয়োজনে ভালদৰে আপোনালোকে চলাবলৈ যত্ন কৰক পৰিয়াল ব্যৱস্থাটো। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। পৰিয়ালত যদি আপোনালোকে কিবা আজি শুভ অনুষ্ঠানৰ আয়োজন কৰে, তেনেহ'লে সকলো সদস্যকে অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনাৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সমস্যাৰ ক্ষেত্ৰত সকলো সদস্যই সহযোগ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি সকলোকে একত্ৰিত কৰি এই বিষয়ে অৱগত কৰি আপোনালোকে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু লগতে পৰিয়ালতো আপোনালোকৰ এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ ভুল বুজাবুজি। গতিকে কোনো ধৰণৰ সন্দেহ নাৰাখিব আপোনালোকৰ সম্পৰ্কত। দুয়োজনে সুসম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰক আৰু ইজনে সিজনক বিশ্বাস কৰিবলৈ চেষ্টা কৰক। বিশ্বাসে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰি তুলিব। গতিকে কোনো কথাতে আপোনালোকে বিচলিত হৈ নপৰিব। অত্যাধিক মানসিক চাপৰ উদ্বেগে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। গতিকে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক আৰু লগতে কিছু সময়ৰ বাবে যোগাসন আদিতো গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু কামবোৰ কৰোঁতেও ইতিবাচকতা অনুভৱ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি গোটেই দিনটো পৰিয়ালৰ ব্যৱস্থা ৰক্ষা কৰাত ব্যস্ত থাকিব। ইয়াৰ উপৰিও ধৰ্মীয় আৰু প্ৰিয় কাম কাজতো সময় অতিবাহিত কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হ'ব। পৰিয়ালৰ শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো সদস্য আনন্দিত হ'ব। আজি আপুনি এক বিশেষ ব্যক্তিৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ এক ভাল সিদ্ধান্তত আপোনালোকে উপনীত হ'বলৈ সক্ষম হ'ব। কিছু সময় আপুনি মনোৰঞ্জনমূলক আৰু তথ্য সমৃদ্ধ কিতাপ পঢ়াত সময় খৰচ কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব আৰু আপুনি বহু সমস্যাৰো সমাধান বিচাৰি ওলাব পাৰিব।
মাটি সম্পত্তি বা বাহনৰ লেনদেনৰ লগত জড়িত কিবা সমস্যা আজি থাকিলে আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত এই ক্ষেত্ৰত উত্তেজনাৰ সৃষ্টি হ'ব। গতিকে এই বিষয়ত কাকো বিশ্বাস নকৰিব, কিন্তু আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায় ল'লে এই ক্ষেত্ৰত আপুনি অতি সোনকালে সমাধান লাভ কৰিব, কাৰণ তেওঁলোকৰ কাৰ্যক্ষমতাৰ ফলত তেওঁলোকে এইবোৰ সমাধান কৰাত সক্ষম হ'ব। আজি আপোনাৰ হঠাতে কিছু খৰচৰ বৃদ্ধি হ'ব পাৰে, গতিকে এই সময়ত আপোনাৰ বাজেট পৰিচালনা কৰাটো অলপ কঠিন হ'ব পাৰে। গতিকে আজি আপুনি অলপ বাজেট নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অলাগতিয়াল খৰচে আপোনাৰ আৰু মানসিক চাপ বৃদ্ধি কৰিব। ব্যৱসায়ত আজি কৰ্মচাৰীৰ পৰা সহায় আপুনি পাই থাকিব, যাৰ ফলত কাম কৰাৰ ধৰণত উন্নত ফল দেখা পাব। কিন্তু ঋণ বা বাকী থকা ধনবোৰ ঘূৰাই পোৱাৰ লগে লগে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। সেইবাবে আপুনি আজি বেছিভাগ সময় এইবোৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অতিবাহিত কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। অধিক কামৰ বাবে আজি আপোনাৰ কৰ্মচাৰীসকলে অভিযোগো দিব পাৰে, গতিকে কামৰ সঠিক ভাগ বতৰা কৰি দিব আৰু সময়মতে তেওঁলোকক জিৰণি দিবলৈও যত্ন কৰিব। নহ'লে তেওঁলোকৰ যদি অসন্তুষ্টি হয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি সতৰ্ক হ'ব লাগিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি কিছু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, গতিকে সিদ্ধান্তবোৰ লওঁতে কোনো ধৰণৰ খৰখেদা নকৰিব। সকলোৰে লগত লৈ এই ক্ষেত্ৰত আপুনি যদি আলোচনা কৰে তেনেহ'লে আপুনি এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। নিয়োজিত লোকসকলৰ কামত আজি তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাব, গতিকে তেওঁলোকে অলপ স্থিৰতা বজাই ৰাখি কামবোৰ কৰাত মনোযোগ দিলে কামবোৰ অতি সোনকালে সমাপ্ত হ'ব আৰু তেওঁলোকে অতি সোনকালে অনুকূল ফলাফলো লাভ কৰিব। সেইবাবে নিজৰ কামবোৰ সুসংগঠিত কৰি আৰু পৰিকল্পনা অনুসৰি কামবোৰ কৰাত যত্ন কৰিব লাগিব। বিবাহিত জীৱন আজি সুখী হ'ব, কিন্তু আপোনালোকৰ পৰিয়ালত আজি উত্তেজনাৰো সৃষ্টি হ'ব। গতিকে নিজকে আপুনি এই ক্ষেত্ৰত অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি গুৰুত্ব দিয়ক, কাৰণ পৰিয়ালত যদি উত্তেজনাৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ মানসিকভাৱেও আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব। গতিকে প্ৰথমতে আপুনি পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। সকলো সদস্যৰ সৈতে কথা পাতক, কি কাৰণে উত্তেজনাৰ সৃষ্টি হৈছে সেই কাৰণ বিচাৰি উলিয়াওক আৰু সেইবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আগভাগ লওক। এনে কৰিলে আপোনাৰ পৰিয়ালত অতি সোনকালে সমস্যাবোৰ সমাধান হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি আপোনালোকে অলপ শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে বা ধৰ্মীয় অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মনত শান্তি লাভ কৰিব আৰু পৰিয়ালতো আপোনালোকে সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিয়াল কেন্দ্ৰিক যিবোৰ বাদ বিবাদ আছে সেইবোৰ অতি সোনকালে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। কোনো বাহিৰা মানুহৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতিও যত্ন ল'ব, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে নিজৰ মাজতে যি সমস্যা আছে সেইবোৰ ৰাখিব, কোনো বাহিৰা মানুহক এই ক্ষেত্ৰত অৱগত নকৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু ভুল বুজাবুজিৰ ফলত ইজনে সিজনৰ প্ৰতি ক্ষোভৰ সৃষ্টি হ'ব। সেইবাবে আজি সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপ বিশ্বাস ৰাখিব আৰু লগতে সম্পৰ্কত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি হ'বলৈ নিদিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আজি আপুনি স্বাস্থ্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে বিশেষভাৱে আপোনালোকে সজাগতা ৰাখিব লাগিব আৰু স্বাস্থ্যৰ যদি বিশেষ অৱনতি ঘটে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব। মহিলাসকলেও আজি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত তেওঁলোকে সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অতি ভাল অৱস্থাত আছে। কিছুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কামবোৰ আজি আপুনি আপোনাৰ জ্ঞানেৰে অতি সহজে সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে আজি সকাহ পোৱাটো সম্ভাৱনা থাকিব। যিকোনো বাকী থকা বা দিয়া ঋণ আদায় হোৱাৰ সকলো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত উন্নতি দেখা যাব। এই সময়ত সন্তানৰ মনোবল উচ্চ কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ তেওঁ নিজৰ কেৰিয়াৰক লৈ অলপ চিন্তিত হ'ব পাৰে। গতিকে তেওঁলোকক যদি আপুনি উচিত পৰামৰ্শ দিয়ে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু লগতে আপোনাৰ
আৰু লগতে তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাৰ লগত আজি জড়িত নহ'ব। ইয়াৰ ফলত আপোনাৰ ক্ষতিহে হ'ব আৰু আপোনাৰ কামতো বাধাৰ সৃষ্টি হ'ব। গতিকে নিজৰ কাম কাজতে গুৰুত্ব দিয়ক, নিজৰ পৰিয়ালক গুৰুত্ব দিয়ক। বাহিৰা মানুহক কোনো কাৰণতে গুৰুত্ব নিদিয়াটোৱে আজিৰ বাবে ভাল হ'ব। নহ'লে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা পুনৰ বিবেচনা কৰাটো আজি ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিস্থিতি ব্যৱসায়িক ভাল নহয়। সেইবাবে এই ক্ষেত্ৰত যদি আপুনি গুৰুত্বপূৰ্ণ আলোচনা কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়ত কাগজ পত্ৰ অতি সাৱধানে কৰিবলৈ যত্ন কৰক, কাৰণ অলপ অসাৱধানতাই আপোনাৰ ডাঙৰ বিপদ কৰিব পাৰে। সেইবাবে সাৱধান হৈ আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু চহীবোৰ কৰোঁতে অলপ কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি চাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ কৰি সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে বদলি সম্পৰ্কীয় কিছু তথ্য আজি পাই নিজকে সুখী অনুভৱ কৰিব আৰু অতি সোনকালে তেওঁলোকৰ বদলিও হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক আৰু পৰিয়ালৰ সদস্যৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ আপোনাৰ সহায়ৰ প্ৰয়োজন আছে। গতিকে তেওঁলোকক আপুনি কিছু সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হ'ব আৰু আপোনাৰ সংগীৰ সৈতেও আপুনি ভাল সময় অতিবাহিত কৰিব পাৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু পৰিয়ালেও আপোনাৰ সৈতে এক মধুৰ সময় কটাই তেওঁলোকক সুখী অনুভৱ কৰিব। পৰিয়ালৰ যিকোনো নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি মনোবল হেৰাই নিদিব। আপুনি সংযত ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, যাতে কোনো কাৰণতে আপোনাৰ পৰিয়ালত কোনো প্ৰভাৱ নপৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব। কিছুদিনৰ পৰা চলি থকা বাদ বিবাদবোৰ আজি সমাপ্ত হ'ব আৰু আপোনালোকে পুনৰ মধুৰতা সৃষ্টি কৰিবলৈ সক্ষম হ'ব। মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে যিমান পাৰে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু কিছু সময় প্ৰকৃতিৰ লগত কটাবলৈ যত্ন কৰক। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়খিনিৰ ভাল সময়। আপোনাৰ বাধাৰ মাজতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাত সফল হ'ব আৰু ইয়ে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। গতিকে কোনো কামত যদি বাধাৰ সৃষ্টি হয় আপুনি থমকি নৰ'ব। আপুনি এই ক্ষেত্ৰত সম্পূৰ্ণ শক্তিৰে আগবাঢ়িবলৈ যত্ন কৰিব। দেখিব আপুনি সকলো ক্ষেত্ৰতে সুফল লাভ কৰিছে। ভাই ভনীৰ লগত সম্পৰ্কত প্ৰেম বৃদ্ধি পাব আৰু কিছু পুৰণি ভুল বুজাবুজিবোৰো আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ভাল প্ৰতিফলন দেখা পাব। তেওঁলোকে আপোনাৰ কামত আজি সহায় সহযোগিতা আগবঢ়াব। বিশেষকৈ আপোনাৰ পৰিকল্পনাত তেওঁলোকে সহায় কৰিব। তেওঁলোকৰ লগত যদি আপুনি পৰিকল্পনাবোৰ প্ৰকাশ কৰে, তেওঁলোকে আপোনাক ক'ত ভুল হৈছে নাই হোৱা সেইবোৰ বুজাই দিব আৰু ইয়াৰ ফলত আপুনি ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। পৰিয়ালৰ এজন অবিবাহিত সদস্যৰ বাবে আজি এক ভাল প্ৰস্তাৱ আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব। বেয়া মানুহৰ লগত যোগাযোগ ৰখাৰ পৰা আজি বিৰত থাকক, কাৰণ বৰ্তমান সময়ত আপুনি তেওঁলোকক চিনি লওক, কাৰণ তেওঁলোকে আপোনাক বেয়া পৰামৰ্শ বা ভুল পৰামৰ্শ দিয়াৰ ফলত আপোনাৰ কামবোৰ নেতিবাচক হৈ পৰিব। গতিকে এনে প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত কোনো ধৰণৰ ক্ষতি নহয়। ঘনিষ্ঠ সম্পৰ্কত স্বাৰ্থপৰতা আজি দেখা যাব, কিন্তু তেওঁলোকৰ সৈতে আপুনি কোনো ধৰণৰ বাদ বিবাদত জড়িত নহ'ব। নিজৰ কৰ্ম নিজে কৰিবলৈ চেষ্টা কৰক। পুৰণি সম্পত্তিৰ লগত জড়িত কিছু সমস্যা আজি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় ল'লে সমস্যাবোৰ অতি সোনকালে সমাধান হ'ব। যদি আপুনি এই ক্ষেত্ৰত সমস্যাবোৰ সমাধান কৰিব যায় তেনেহ'লে আপোনালোকৰ সমস্যা আৰু বৃদ্ধি পাব। কোনো কথা বতৰা পাতি থাকোঁতে বেয়া শব্দ ব্যৱহাৰ কৰাটো উচিত নহয় বুলি মনত ৰাখিব, কাৰণ বেয়া শব্দৰ প্ৰয়োগে আপোনালোকৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে লাভৰো নতুন সুযোগ সৃষ্টি হ'ব, কিন্তু কৰ্মচাৰীৰ কামক কোনো কাৰণতে আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ কিছু ভুলৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি যদি নতুন কিবা এটা কৰিম বুলি ভাবিছে ব্যৱসায়িক ক্ষেত্ৰখনত, আপুনি আজি কৰক, কাৰণ নতুন সুযোগৰ যিহেতু সৃষ্টি হৈছে আপোনালোকে ইয়াৰ পৰা ভাল প্ৰতিফলন দেখা পাব। কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰা তথাপিও আপোনালোকে এই ক্ষেত্ৰত পৰামৰ্শ লৈ আগবঢ়াটো ভাল হ'ব।
কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰা মানুহে আজি সুযোগ পাব আৰু ইয়াৰ সুযোগ লাভ কৰি আপোনালোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু আজি আপুনি ধুনীয়াকৈ কামবোৰ কৰাটো সক্ষম হ'ব। পৰিয়ালৰ ব্যৱস্থাক লৈ আপোনাৰ জীৱনসংগীৰ লগত কিছু তৰ্ক আদি হ'ব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত অলপ সংযমতা বজাই ৰাখিব যাতে কোনো কাৰণতে আপোনালোকৰ মাজত বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়, কাৰণ ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰিব আৰু লোৱাৰ ফলত আপোনালোকৰ পৰিয়ালতো তেওঁলোকে হস্তক্ষেপ কৰাৰ ফলত আপোনালোকৰ গোটেই পৰিৱেশটো নেতিবাচক কৰি তুলিব। গতিকে যি হৈছে আপোনালোকৰ মাজতে ৰাখিবলৈ চেষ্টা কৰিব আৰু অতি সোনকালে এইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। আৰু আপোনাৰ ব্যস্ততাৰ পৰা কিছু সময় আপুনি পৰিয়ালৰ বাবে ওলোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ পৰিয়ালৰ সৈতে আজি অলপ সময় থকাটো বা তেওঁলোকক সময় দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। সন্তানৰ পক্ষৰ পৰা কিছু ভাল খবৰে আজি আনন্দিত কৰিব। ইয়াৰ ফলত সকলো সদস্যই পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব আৰু এক অনুষ্ঠানৰো আয়োজন হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক, কাৰণ কাহ চৰ্দিৰ দৰে সমস্যা আপোনাৰ আজি দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক, আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি আপোনাৰ চিনাকিৰ জৰিয়তে নতুন তথ্য লাভ কৰিব পাৰিব, যিটো আপোনাৰ বাবে লাভজনক হ'ব, কাৰণ আপোনাৰ চিনাকি মানুহৰ পৰা আজি চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে আৰু দিয়া ঋণ ঘূৰাই পোৱাৰ আজি সম্ভাৱনা আছে। ইয়াৰ বাবে আপুনি অলপ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত আৰ্থিক উন্নতি আজি দেখা যাব। আপোনাৰ আত্মবিশ্বাস আৰু জ্ঞানেৰে যিকোনো কঠিন পৰিস্থিতিৰ সমাধান বিচাৰি উলিয়াব পাৰিব আৰু ইয়াৰ ফলত আপুনি আত্মবিশ্বাসীও অনুভৱ কৰিব। গতিকে কোনো ক্ষেত্ৰতে আপুনি বিচলিত নহ'ব, নিজৰ মনক স্থিৰ কৰিব আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। পৰিস্থিতিৰ যিকোনো ক্ষেত্ৰতে আপুনি সমাধান পাবই। অতিথিৰ অত্যাধিক অহা যোৱাই আপোনাক আজি আমনি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত কিছু প্ৰভাৱ পৰিব আৰু ভাই ভনীৰ মাজতো ক্ষোভ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সংযমতা বজাই ৰাখিব আৰু খং নিয়ন্ত্ৰণ কৰি চলিব। ইয়াৰ ফলত আপুনি সকলো সমস্যাবোৰ সমাধান কৰাত সক্ষম হ'ব। এই সকলোবোৰ কথাই আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব, গতিকে ধৈৰ্য ধৰিলে আপুনি সমাধান পাব। কিছুমান ব্যৱসায়িক ভ্ৰমণ আজি থাকিব পাৰে আৰু সকলো কাম কাজ সহজে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মনৰ শান্তিও পাব। যিসকল লোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ লগত আপুনি আজি কথা পাতক আৰু সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি আপুনি যদি সিদ্ধান্তবোৰ গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত বিশেষভাৱে আপুনি গুৰুত্ব দিয়ক, কাৰণ তেওঁলোকৰ আজি গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকিব, কাৰণ তেওঁলোকে আজি এক ডাঙৰ কাম কৰিবলৈ গৈ আছে। তেওঁলোকৰ দ্বাৰা আজি আপুনি ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ দ্বাৰাই আপোনাৰ আজি ব্যৱসায়িক সন্মানো বৃদ্ধি পাব। কিন্তু বৰ্তমান সময়ত আপুনি প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখিব লাগিব, কাৰণ তেওঁলোকে আপোনাৰ আজি ক্ষতি কৰিব পাৰে। কিন্তু আপুনি যদি সাৱধান হৈ চলে তেনেহ'লে আপোনাৰ তেওঁলোকে কোনো ক্ষতি কৰিব নোৱাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ কৰ্মৰ হেঁচাত মানসিক চাপ অনুভৱ কৰিব আৰু তেওঁলোকে অধিক কাম কৰিব লগাও হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত আপুনি অলপ ধৈৰ্য বজাই ৰাখি নিজৰ কামবোৰ কৰি যাওক, তেওঁলোকৰ পৰামৰ্শ মানি চলক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু অনাগত দিনবোৰত আপোনাৰ বাবে উন্নতিৰো সুযোগ আছে। গতিকে বৰ্তমান সময়ত আপুনি কোনো ধৰণৰ মানসিক চাপ নল'ব। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনালোকে আজি পৰিয়াল ব্যৱস্থা ভালকৈ ৰখাত অৰিহণা যোগাব আৰু ইয়ে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যকে সুখী কৰি ৰাখিব। পৰিয়ালত আজি আপোনালোকে কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব, কাৰণ আপোনালোকৰ বয়োজ্যেষ্ঠসকলে তেওঁলোকে ঘৰৰ ক্ষেত্ৰত কিছু আগভাগ ল'ব আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব। গতিকে সকলো সদস্যই যাতে যত্ন কৰিব তেওঁলোকৰ পৰামৰ্শবোৰ ৰূপায়ণ কৰিবলৈ, কাৰণ পৰিয়াল ব্যৱস্থা ভালকৈ ৰাখিবলৈ আপুনি যদি যত্ন কৰে তেনেহ'লে আপুনি মানসিকভাৱে শান্তিও লাভ কৰিব আৰু আপুনি পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিলে আপোনাৰ বহুত ক্ষেত্ৰত সহায়ো পাব।
গতিকে চেষ্টা কৰিব যে কোনো কাৰণতে আপোনাৰ পৰিয়ালত উত্তেজনা সৃষ্টি নহয় বা বেয়া সম্পৰ্ক গঢ় লৈ নুঠে। সকলো সময়তে চিন্তা কৰিব যাতে কেনেদৰে আপুনি পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ হৃদয়ৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু সম্পৰ্কবোৰো গভীৰ হৈ পৰিব, কিন্তু ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সংক্ৰমণৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি প্ৰজ্ঞা আৰু বুদ্ধিমত্তাৰে এটা ডাঙৰ সমস্যাৰ সমাধান বিচাৰি ওলোৱাত আপোনালোকে সফল হ'ব আৰু ইয়াৰ ফলত নিজকে ইতিবাচক অনুভৱ কৰিব। আনৰ দুখ কষ্ট সহায় কৰিবলৈ আপোনাৰ বিশেষ সহযোগিতা থাকিব আৰু পৰিয়াল আৰু সমাজত আপোনাৰ বিশেষ স্থানো দেখা যাব। গতিকে আপোনাৰ আজি সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰাৰ ফলত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু ইয়ে আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব। সন্তানৰ ভাল কামৰ বাবে আজি আপোনাৰ মনত সুখী অনুভৱ কৰিব আৰু পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব। গতিকে তেওঁলোকক আৰু অধিক উৎসাহ দিয়ক যাতে ভৱিষ্যতে এনেধৰণৰ কাৰ্যকলাপ তেওঁলোকে দেখুৱাব পাৰে। আনৰ বিষয়ত আজি একেবাৰে হস্তক্ষেপ নকৰিব আৰু বেছি তৰ্ক আদিও নকৰিব, কাৰণ ইয়াৰ বাবে আপোনাৰ নিজৰ কামবোৰ বন্ধ হৈ যাব পাৰে আৰু লগতে কিছুমান মানুহে আপোনাৰ আৱেগ আৰু উদাৰতাৰ সুযোগো ল'ব পাৰে। গতিকে আজি নিজকে সুসংগঠিত কৰক আৰু ব্যৱহাৰিকভাৱে চলিবলৈ চেষ্টা কৰক, নহ'লে আনে আপোনাৰ এইবোৰ ক্ষেত্ৰত আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বিপদ বৃদ্ধি পাব। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত অধিক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আপুনি নিজৰ চিনাকি বৃদ্ধি কৰিবলৈও চেষ্টা কৰক, কাৰণ ভৱিষ্যতে তেওঁলোকৰ পৰা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে অতি উত্তম সময়। গতিকে আপুনি সকলো ক্ষেত্ৰতে প্ৰস্তুতি লৈ আগবাঢ়ক আৰু চেষ্টা কৰক যাতে সকলো কাম নিজৰ তত্ত্বাৱধানতে কৰিবলৈ। কৰ্মৰত লোকসকলে কাৰ্যালয়ৰ অতিৰিক্ত কামৰ বাবে ঘৰতে কাম কৰিবলগীয়া হ'ব পাৰে, সেইবাবে তেওঁলোকৰ আজি মানসিক চাপ নাথাকিব, কিন্তু তথাপিও নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত সুখদায়ক আৰু মৰম লগা আচৰণ থাকিব। ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভাল কৰাত সহায় কৰিব। পৰিয়ালৰ সকলৰ সৈতে সকলোৰে লগত আলোচনাত মিলিত হওক। কিবা যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে তেওঁলোকৰ সৈতে অধিক সময় অতিবাহিত কৰিবলৈ যত্ন কৰক আৰু এই বিষয়ে বয়োজ্যেষ্ঠসকলক আপুনি সিদ্ধান্ত ল'বলৈ আগবঢ়ক, কাৰণ তেওঁলোকৰ সিদ্ধান্ত আৰু পৰামৰ্শই আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বয়োজ্যেষ্ঠসকলক যদি আপোনালোকে যত্ন লয়, তেওঁলোকৰ সন্মানৰ ক্ষেত্ৰত আপুনি সচেতন হয়, তেনেহ'লে তেওঁলোকেও আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰখাত সহায় কৰিব। পৰিয়ালৰ ব্যৱস্থা আৰু পৰিৱেশ যদি ইতিবাচক হৈ থাকে তেনেহ'লে আপোনালোকৰো কোনো ধৰণৰ দুখ কষ্ট নাথাকিব। অসাৰ প্ৰেম আৰু বন্ধু বান্ধৱীৰ লগত আজি সময় নষ্ট নকৰিব। ইয়াৰ ফলত আপোনাৰ নিজৰ কেৰিয়াৰৰ প্ৰতি কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি আপুনি নিজৰ কেৰিয়াৰৰ প্ৰতি বেছিকৈ গুৰুত্ব দিয়ক। বৰ্তমান সময়ত আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো ভাল হয়। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, কাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু কামবোৰ কৰোঁতেও ইতিবাচকতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব আৰু ইয়ে আপোনালোকক মানসিকভাৱে শান্তি প্ৰদান কৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ ইংগিত পোৱা গৈছে আৰু আপোনালোকৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব। নিশ্চিতভাৱে আপুনি অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ লগত কিছু সময় কটাওক। তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞানৰ পৰা আপুনি বহু নতুন কথা শিকিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ নিজৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ দিন হ'ব আৰু লগতে নতুন তথ্য আহৰণ কৰাৰো দিন হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি আজি বিশেষভাৱে গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ অগ্ৰগতি দেখিব পাৰিব। আয়ৰ লগতে আজি খৰচ বৃদ্ধি হোৱাটো কিছু চিন্তাৰ সৃষ্টি কৰিব পাৰে। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক, কোনো ধৰণৰ অলাগতিয়াল খৰচ নকৰিব। আজি আপোনাৰ সন্তানৰ পৰা কিছু আশাৰ অভাৱত আপোনাৰ মনটো অলপ চিন্তিত হ'ব, কিন্তু এই সময়ত পৰিস্থিতিটো শান্ত আৰু বুজাবুজিৰে চম্ভালিবলৈ যত্ন কৰক। তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত আপুনি
চিন্তা চৰ্চা কৰক আৰু সমস্যাৰ যদি সমাধান কৰি দিয়ে তেনেহ'লে তেওঁলোকৰ আত্মবিশ্বাসো আজি বৃদ্ধি পাব। অত্যাধিক খং আৰু মানসিক চাপে আজি আপোনাৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে আপুনি আজি সংযমতা বজাই ৰাখিব আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাতহে গুৰুত্ব আৰোপ কৰিব। এনে কৰিলে আপোনালোকৰ আজি পৰিস্থিতি ভাল হৈ থাকিব। কেৰিয়াৰৰ উন্নতিৰ সৈতে জড়িত যিকোনো পৰিকল্পনা আজি যুৱক যুৱতীসকলৰ বাবে কৰাটো ভাল হয়। ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে এক লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গ্ৰহবোৰে আজি আপোনাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ সৃষ্টি কৰিছে, গতিকে সেইবোৰক সন্মান কৰি চলক আৰু আপুনি সম্পূৰ্ণৰূপে নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিহে ব্যস্ত থাকক। ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কোনোবা এজনৰ পৰা আজি বহু আপুনি লাভৱান হ'বলৈ গৈ আছে, গতিকে তেওঁলোকৰ পৰা আপুনি পোৱা তথ্যই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। সেইবাবে আজি তেওঁলোকৰ পৰাও আপুনি উচিত পৰিমাণে যিবোৰ পাব লাগে সেইবোৰ পাবলৈ যত্ন কৰা উচিত। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকে বদলিৰ সম্বন্ধে কিছু ভাল খবৰ তেওঁলোকক আনন্দিত কৰিব আৰু অতি সোনকালে তেওঁলোকৰ এই বদলিৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত ব্যৱস্থাক লৈ কিছু উত্তেজনাৰ সৃষ্টি হ'ব আৰু পৰিস্থিতিৰ উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে আজি আপোনাৰ বিবাহিত জীৱনৰ উত্তেজনাৰ ফলত আপোনাৰ মানসিকভাৱে অশান্তি অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত যদি আপুনি পৰিয়ালত অৱগত কৰে তেনেহ'লে তেওঁলোকে আলোচনাৰ মাধ্যমেৰে আপোনাক সমাধান কৰি দিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ দ্বাৰা যদি আপুনি সমাধান পায় তেনেহ'লে আপোনাৰ পৰিয়ালতো আজি ভাল প্ৰতিফলন দেখা পাব আৰু বিবাহিত জীৱনত পুনৰ আপোনালোকৰ সম্পৰ্ক মজবুত হৈ উঠিব আৰু সম্পৰ্কত পুনৰ ঘনিষ্ঠতাৰ সৃষ্টি হ'ব। সেইবাবে আপোনালোকৰ পৰিয়ালত ভাল ভাৱ ৰাখিবলৈ চেষ্টা কৰিব, সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ বাবে লাভৱান হ'ব, কাৰণ যদি ভৱিষ্যতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে পৰিয়াল ব্যৱস্থাৰ দ্বাৰা আপোনালোকে এইবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব। সেইবাবে কোনো কাৰণতে আপোনালোকৰ পৰিয়ালত আপোনালোকৰ সম্পৰ্ক বিনষ্ট নকৰিব, যিমান পাৰে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলক আশীৰ্বাদ লাভ কৰিবলৈ যত্ন কৰিব, তেওঁলোকৰ যত্ন লওক, তেওঁলোকক স্বাস্থ্যৰ প্ৰতি খেয়াল ৰাখক। এনে কৰিলে আপোনাৰ সকলো ক্ষেত্ৰতে দেখিব ভাল প্ৰতিফলন দেখা পাইছে। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে যদি অলপ সতৰ্ক হয় তেনেহ'লে ভৱিষ্যতে এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয়। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু সমস্যাৰ বাবে আপোনাৰ মূৰৰ বিষৰ হ'ব পাৰে, কিন্তু স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নঘটে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি কিছুমান প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন লাভ কৰিব আৰু আপোনাৰ কিছুমান সমস্যাৰ সমাধানো বিচাৰি পাব। বিশেষকৈ ইয়াৰ বাবে চেষ্টা কৰি থাকিব আৰু এই চেষ্টা আপোনালোকৰ বাবে ফলপ্ৰসূ হ'বলৈ গৈ আছে, যাৰ ফলত আপুনি সকাহ অনুভৱো কৰিব। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ বিশেষ আগ্ৰহ থাকিব আৰু সামাজিক কামতো অৰিহণা যোগাই আপুনি আজি শান্তি লাভ কৰিব। গতিকে দুয়োটা ক্ষেত্ৰতে আপুনি ভাৰসাম্য বজাই ৰাখিলে সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা ভালেই দেখা গৈছে, গতিকে বেছি চিন্তা কৰাৰ কাৰণ নাই। আপোনাৰ নিজৰ প্ৰচেষ্টা আপুনি নিজে অব্যাহত ৰাখিবলৈ চেষ্টা কৰক, আপুনি অতি সোনকালে অনুকূল ফলাফলো লাভ কৰিব। অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক একেবাৰে আওকাণ নকৰিব, তেওঁলোকৰ পৰা সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ যি মাৰ্গদৰ্শন হ'ব সেই মাৰ্গদৰ্শনত আপুনি আজি ভাল ফলাফলো লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে যথেষ্ট প্ৰচেষ্টা চলাব লগা হ'ব পাৰে, কিন্তু আপুনি কাৰো লগত আজি বাদ বিবাদত জড়িত নহ'ব, নিজৰ চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। কাৰোবাক বেয়া কথাই আপোনাক দুখ দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব যাতে আপোনাৰ কথা বতৰা কওঁতে কাৰো লগত কটু কথা নকয়। আপোনাৰ ব্যৱসায়ত আজি কাম কৰাৰ নতুন পদ্ধতি সফল হ'ব আৰু মানুহে আপোনাৰ কামৰ প্ৰশংসাও কৰিব। যদি একেলগে কাম কৰা কিবা পৰিকল্পনা আছে তেনেহ'লে তৎক্ষণাত কৰিব পাৰে। অংশীদাৰীত্বৰ ক্ষেত্ৰত বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহৰ অৱস্থান ভাল হৈ আছে। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত আপোনাৰ পৰামৰ্শক গুৰুত্ব দিব আৰু এই পৰামৰ্শ আপোনাৰ বাবে বহু ক্ষেত্ৰত ভাল ফল দিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি আজি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তিৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপোনালোকৰ আজি পৰিয়ালৰ পৰামৰ্শৰ ফলত আপুনি আজি আপোনাৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপুনি আজি পৰিয়ালৰ ক্ষেত্ৰতো
অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিব, যাতে সকলো সদস্যৰ মাজত কোনো ধৰণৰ ক্ষোভৰ সৃষ্টি নহয়। সকলো সদস্যকে সমানে গুৰুত্ব দিব। বয়োজ্যেষ্ঠসকলক বিশেষকৈ আপুনি গুৰুত্ব দিয়ক, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। এনে কৰিলে আপোনাৰ পৰিয়াল ভাল হৈ থাকিব আৰু আপুনিও সিহঁতৰ পৰা সহায় সহযোগিতা লাভ কৰি থাকিব। কিন্তু যত্ন কৰিব যাতে বাহিৰা মানুহৰ কোনো ধৰণৰ হস্তক্ষেপ হ'বলৈ নিদিব, নহ'লে আপোনাৰ পৰিয়ালত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিব। দৈনন্দিন কাম কাজৰ লগত খাপ খুৱাই ভাল খাদ্য ব্যৱস্থা ৰখাৰ যত্ন কৰিব, কাৰণ পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব আৰু কামবোৰ কৰোঁতেও আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ ভাল হৈ আছে। ব্যক্তিগত বিষয়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তই আপোনাক ভাল বুলি প্ৰমাণিত হ'ব। গতিকে নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ চেষ্টা কৰক আৰু কোনো কাৰণতে যাতে বেলেগৰ বশৱৰ্তী হৈ আপুনি ভুল সিদ্ধান্ত গ্ৰহণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আত্মীয় এজনৰ আগমনৰ লগে লগে পৰিয়ালটোত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপুনি কিছু সমস্যাৰো সমাধান লাভ কৰিব। গতিকে আজি তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পতাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ যিবোৰ সমস্যা আপোনাৰ অনুভৱ হৈ আছে সেইবোৰ সমস্যাক আপুনি অৱগত কৰক। কিছুমান গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ ওপৰত বেছি কামৰ বোজা নল'ব। আজি আপুনি কামৰ বোজা ভাগ বতৰা কৰি দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সকাহ অনুভৱ কৰিব। আজি আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমে কৰিলে ভাল হয়, কাৰণ ইয়াৰ ফলত আপোনালোকে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ সম্পৰ্কত চলি থকা সৰু সৰু বেয়া কথাবোৰক আওকাণ কৰি চলক, কাৰণ বৰ্তমান সময়ত আপুনি ঘনিষ্ঠ আত্মীয়ৰ সৈতে সৰু সৰু কথাবোৰ যদি ধৰি ৰাখে তেনেহ'লে আপোনালোকৰ বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ যদি আওকাণ কৰি চলে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়, বৰঞ্চ আপোনালোকৰ সম্পৰ্ক অটুট থাকিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সামৰ্থ্যৰে আপোনাৰ কৰ্মক্ষেত্ৰত সঠিক ব্যৱস্থা ৰাখিব পাৰিব, কিন্তু পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহৰ ওপৰতো কাম কৰিব লাগিব, কাৰণ আপুনি পৰিৱৰ্তন নকৰিলে বৰ্তমান সময়ত আপুনি উন্নতি দেখিব সক্ষম নহয়। সেইবাবে পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ সৈতে একেলগে আপুনি কৰ্মব্যস্ততা বা কৰ্ম পৰিকল্পনা কৰিবলৈ চেষ্টা কৰক আৰু তেওঁলোকক আপুনি উৎসাহ দিয়ক যাতে ব্যৱসায়িক কামবোৰ গতি লাভ কৰে। ইয়াৰ ফলত দেখিব তেওঁলোকেও আপোনালোকক সহায় কৰিছে আৰু আপুনি ব্যৱসায়িক যি সফলতা বা লক্ষ্য সেইবোৰতো উপনীত হ'ব পাৰিছে। গতিকে কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ আজি উচ্চ বিষয়ৰ সৈতে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়ে তেওঁলোকৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক বজাই ৰখাত সহায়ো কৰিব। বিবাহিত সম্পৰ্কত কিছু আজি ক্ষোভ থাকিব, কিন্তু আপোনালোকে আজি নিজে ব্যৱস্থাবোৰ কৰিব লাগিব যাতে আপোনালোকে অতি সোনকালে এই সম্বন্ধবোৰ পুনৰ মধুৰতা কৰি তুলিব পাৰে। আৰু পৰিয়ালৰ সৈতেও আপোনালোকে ভাল সম্বন্ধ বজাই ৰাখক আৰু পৰিয়ালত আজি ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাৰ ফলত আপোনালোকে আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সকলো সদস্যই শান্তি আৰু সুখ লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে পৰিকল্পনা কৰক যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰে। পৰিয়ালত যদি যিমানেই গুৰুত্ব দিব সিমানেই আপোনাৰ বাবে ভাল হ'ব, কাৰণ পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি পৰ্যাপ্ত পৰিমাণে সহযোগিতাও লাভ কৰি থাকিব। সেইবাবে আজি পৰিয়ালত বিশেষভাৱে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি যদি প্ৰেমৰ সম্পৰ্কত মনোযোগ দিয়ে তেনেহ'লে আপোনালোকে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। প্ৰদূষণ আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক, লগতে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু আপোনালোকৰ স্বভাৱত ইতিবাচকতাও সৃষ্টি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।